বক্তব্যৰ বিৰুদ্ধে আসলতে প্ৰত্যেক থানায় থানায় এজাহাৰ দিয়া হৈছে। আমি নাভাবো যে এজন মুখ্যমন্ত্ৰী এনেকা নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিব লাগে তেখেতে, আৰু কংগ্ৰেছক ক্ৰিটিচাইজ কৰিবলৈ যাওঁতে তেখেতে যিবোৰ কথা ক'লে, তেখেতে বিপ্লৱ শৰ্মা কমিটিৰ কথা দাঙি ধৰিছে, কিন্তু বিপ্লৱ শৰ্মা মানে কমিটিৰ তদন্তত ডাইৰেক্টলি এইখিনি কথা কোৱা হোৱা নাই। ডক্টৰ মৃগেন শইকীয়া নামৰ যিজন দালাল ব্যক্তি, তেখেতৰ মানে যি বক্তব্য তাৰ আধাৰতহে এই কথাবোৰ কোৱা হৈছিলে। গতিকে এনেকুৱা ধৰণৰ কথা তেখেতে ক'ব নালাগিছিল। তেখেতে মুখ্যমন্ত্ৰীত্বৰ যি মানে ভাৱমূৰ্তি সেয়া যথেষ্ট ম্লান কৰিছে বুলি আমি অনুভৱ কৰিছো, আৰু সেয়েহে আমি তেখেতৰ বিৰুদ্ধে আজি ইয়াত FIR দাখিল কৰিছো। হেমন্ত বিশ্ব শৰ্মা আজি যিজন মুখ্যমন্ত্ৰী আপোনাৰ অসমৰ, তেখেতৰ ৰাজনৈতিক কেৰিয়াৰ আৰম্ভ কৰিছিলে আপোনাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ জৰিয়তে। আৰু এটা কথা মন কৰিব যে 2001 চনৰ পৰা 2016 চনলৈ বা 2015 চনলৈ তেওঁ তৰুণ গগৈ ডাঙৰীয়া যেতিয়া মন্ত্ৰীসভাত আছিলে, যিটো মন্ত্ৰীসভাত আটাইতকৈ বেছি আপোনাৰ পুঁজি আহিছিলে, সেই মন্ত্ৰীৰ দায়িত্ব আছিলে আপোনাৰ হেমন্ত বিশ্ব শৰ্মাৰ হাতত। আৰু সেই হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সেই মন্ত্ৰিত্বত এইটো আপোনাৰ স্বাস্থ্য বিভাগে হওক বা আপোনাৰ এডুকেশ্যন বিভাগে হওক, তাতেই কিন্তু যথেষ্টখিনি আপোনাৰ এপইণ্টমেণ্ট হৈছিলে। এই যিটো এপইণ্টমেণ্টৰ কথা আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাটো কৈছে, আপোনাৰ বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ আপোনাৰ প্ৰতিবেদনৰ জৰিয়তে এই কথাটো মন কৰিবলগীয়া যে এই সময়ত যি সময়ৰ কথা কৈছে, সেই সময়ত কিন্তু আজিৰ এই মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰেছপঞ্চিবল আছিল। তাৰ মানে তেখেতে তেওঁ যদি আপোনাৰ ওপৰত খুৱাইছে, সেই থু কিন্তু তেওঁৰ মুখলৈকে আহিব। এই যিখিনি এপইণ্টমেণ্ট তেওঁৰ দিনত হোৱা, তেওঁৰ এপইণ্টমেণ্টত যদি এনেকুৱা ধৰণৰ ঘটনা হৈছিল, তেওঁ আপোনাৰ দায়ী। আৰু এটা কথা আপোনাৰ এখন কওঁ, অসমীয়া সমাজখন এখন বহল সমাজ, ভাৰতৰ দৰ্শনত মহিলাৰ স্থান অতি উচ্চ। গতিকে আজি মহিলাসকলক, এই যিসকল চাকৰিয়াল মহিলাসকলক যি তুচ্ছ তাচ্ছিল্য কৰা হৈছে, এইটো অসমত আমাৰ কেতিয়াও একচেপ্ট কৰা নহয়। আৰু তাৰ কাৰণে আজি অকল আমাৰ গুৱাহাটী ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটিয়ে নহয়, 35খন জিলা কমিটিয়ে সমগ্ৰ অসমত আজিৰ এই সময়ত আপোনাৰ FIR চিফ মিনিষ্টাৰ এগেইনষ্টে FIR দিছে। আৰু আমি আশা ৰাখিছো পৰৱৰ্তী সময়ত ইয়াৰ নিশ্চয় কিবা নহয় কিবা আপোনাৰ ৰেজিষ্টাৰ হ'ব, আৰু ৰেজিষ্টাৰ হোৱাৰ লগে লগে আজি নহয় কালিলৈ কিন্তু ইয়াৰ আমি উচিত প্ৰত্যুত্তৰ পাম বুলি আমি আশা ৰাখিছো।